আজি তোমালোকক এটা অংকৰ যাদু শিকাম। অংকৰ যাদুটো এনেকুৱা, ধৰা তোমালোকে 3 ডিজিট বা 4 ডিজিটৰ যিকোনো এটা নাম্বাৰ ধৰা, সেই নাম্বাৰটো তোমালোকক মই কেইটামান নিয়ম কম, সেই নিয়মকেইটা তোমালোকে কৰিবা। কৰাৰ পিছত তোমালোকে তাৰ পৰা এটা নাম্বাৰ কাটি দিবা। সেই তোমালোকে কি নাম্বাৰ ধৰিছিলা সেইটো মোক ক'ব নালাগে, বা কি নিয়ম কৈছিলোঁ সেইখিনি ক'ব না, মাত্ৰ এটা অংক কাটি দিবা, যিকোনো এটা অংক কাটি দিবা। কাটি দিয়াৰ পিছত বাকী যিকেইটা সংখ্যা থাকে সেইকেইটা তোমালোকে ৰৈ যোৱা সংখ্যাকেইটা মোক ক'লেই হ'ল। কোৱাৰ পিছত তোমালোকে কি অংক কাটিছা মই সেইটো কৈ দিম। তুমি আৰু এজন মই। এতিয়া তুমি যিকোনো 3টা ডিজিট বা 4টা ডিজিটৰ অংক এটা লোৱা। ধৰা তুমি এটা অংক ল'লা 4 5 6 2, এই অংকটো ল'লা। এই অংকটো তোমালোকে এতিয়া এই অংকটোৰ এই সংখ্যাটো ল'লা, সংখ্যাটোৰ অংককেইটা যোগ কৰি দিয়া। 4 × 5 = 9, 9 × 6 = 15, 15 × 2 = 17, অৰ্থাৎ 4 × 5 = 9, 9 × 6 = 15, 2 = 17। 17টো তাৰমানে ইয়াৰ পৰা কি কৰি দিয়া, 17টো মাইনাছ কৰি দিয়া। মাইনাছ কৰিলে 12ৰ পৰা 7 গ'লে কিমান, 5। তাৰপিছত ইয়াতে 5ৰ পৰা 1 গ'লে 4, 5 4। এতিয়া এই অংকটোৰ যিকোনো এটা, এই সংখ্যাটোৰ যিকোনো এটা অংক তুমি কাটি দিয়া। ধৰা 4টোকে কাটিলা। এই 4টো এতিয়া তোমালোকে কেনেকৈ পালা সেইটো মোক এই লাইনটোও ক'ব নালাগে, আৰু কিমান বিয়োগ কৰিছা সেইটোও ক'ব নালাগে। মাত্ৰ ক'ব লাগে তোমালোকে কিকেইটা ৰৈ গ'ল, কাটি দিয়াৰ পিছত কি ৰৈ গ'ল সেইকেইটা কৈ দিলেই হ'ল। এতিয়া 4 × 5 = 9, 4 5 আৰু 5, অৰ্থাৎ কি কি ৰৈ গ'ল, 4 5 5 এইকেইটা ৰৈ গ'ল। এতিয়া মই কি কাটিছে সেইটো কৈ দিম। কেনেকৈ ক'ম, এইকেইটা মই যোগ কৰি চাম। এইটা যোগ কৰিলে 5 × 5 = 10, 10 × 4 কিমান, 14। এতিয়া তুমি কটা সংখ্যাটো কিমান হ'ব সেইটো মই কেনেকৈ উলিয়াম। তোমালোকে 9ৰ গুণিতক ল'ব লাগিব, অৰ্থাৎ 9 18 27 36 এনেকুৱা সংখ্যাবিলাক ল'ব লাগিব। এতিয়া এই 14 সংখ্যাটো কাৰ কাৰ মাজত আছে, 9 আৰু 18ৰ মাজত আছে। অৰ্থাৎ এই 18টো যিহেতু ডাঙৰ, অৰ্থাৎ তুমি এইটোৰ লগত কি সংখ্যা যোগ কৰিলে 18 পাই চাব লাগে। অৰ্থাৎ 14ৰ লগত কিমান যোগ কৰিলে 18 পাই, 4 যোগ কৰিলে, তেতিয়াহ'লে তুমি কটা সংখ্যাটো কি হ'ব, 4। এইদৰে আমি কি কৰিব পাৰোঁ, এটা অংক এই তোমালোকে কি কাটিছা নেদেখাকৈয়ে কৈ দিব পাৰিম। গতিকে মই এইটো তোমালোকক দিলোঁ। আৰু এটা মই এক্সাম্পল ধৰা দিছোঁ বেলেগ এটা। তোমালোকে আৰু এটা সংখ্যা ধৰা লোৱা। ধৰা 1 3 5 6 ল'লা। এতিয়া এই সংখ্যাটো কি কৰা, 1 3 4, 4 5 9, 9 6 15, 15টো ইয়াৰ পৰা কি কৰি দিয়া, বিয়োগ কৰি দিয়া। 6ৰ পৰা 5 গ'লে 1, 5ৰ পৰা 1 গ'লে 4 3 1। ইয়াৰ পৰা ধৰা তুমি 3টোৱে কাটি দিলা। কাটি দিয়াৰ পিছত ইয়াতে কিমান আছে সেইকেইটা মোক ক'লে হ'ল। 1 4 1 আছে, গতিকে 1 4 1 এইকেইটা যোগ কৰিম। 1 4 কিমান, 5 1 6, গতিকে এইখিনি যোগ কৰি আমি কিমান পালোঁ, 6 পালোঁ। এতিয়া আমি 9 18 এনেকৈ পাব লাগিব। গতিকে 6ৰ পিছৰ সংখ্যাটো 9, 9 পাব লাগিলে ইয়াৰ লগত কিমান যোগ কৰিব লাগিব, 6 + 3 = 9। গতিকে তুমি কটা সংখ্যাটো কি হ'ব, 3। এইদৰে আমি কি কৰিব পাৰোঁ, এটা সংখ্যা নিৰ্ণয় কৰিব পাৰোঁ। এইটো তোমালোকে কাৰোবাক হাইৰাণ হোৱাকৈ দেখুৱাই দিব পাৰা, আচৰিত যেন লগাকৈ তোমালোকে এই যাদুটো দেখুৱাই দিব পাৰা।